নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সংগীতা ইছুগীত চেনেললৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই আজি পুলো বনাইছিলোঁ। এয়া টেঙা পিঠাগুড়ি আৰু আধাখিনি মই এয়া ভাজি লৈছিলোঁ ধুনীয়াকৈ। আহকচোন চাওঁ এই ৰেচিপিটোনো মই কেনেকুৱা বনালোঁ। এয়া আজি মই এৰী পুলো বনাব লৈছোঁ। ইয়াতে 80 পিচ আছে, 1 পোন বুলি কয়। এইখিনিত 100 টকা লৈছে। এইখিনি মই আজি কেনেকুৱা বনাম আপোনালোকক দেখুৱাই লৈছোঁ। এনেকুৱা চালে এতিয়াও বনায়, মই কিন্তু এইখিনি আজি ধুনীয়াকৈ পানীত বইল কৰি, এয়া পানী উতলি আছে, ইয়াতে মই গোটেইখিনি সিজাই ল'ম। এয়া মই পুলুকেইটা 10 মিনিট সিজাই ল'লোঁ। এনেকুৱা ধুনীয়া দীঘল দীঘল টাইট হৈছে। এইবাৰ ইয়াৰ পৰা বাকলিখিনি মই গুচুৱাই ল'ম। এয়া পলুকেইটা মই চালনীত ওলাই ল'লোঁ। এইখিনি ধুনীয়াকৈ মাজতে বাকলিখিনি এৰুৱাই ল'ব লাগে। অলপ ফাটাই লৈ এইফালে ইমূৰৰ পৰা আৰু ইটো মূৰৰ পৰা 2 মূৰে ধুনীয়াকৈ টিপি দিলে মাজৰ এইখিনি ওলাই যায়। এনেকুৱা গোটেইখিনি মই উলিয়াই লওঁ। এনেকুৱা মানে চেলি গোটেইখিনি হ'ব আৰু এইটো এনেকুৱা ফাটাই মাজতে ফালি ল'ব লাগে। ধুনীয়াকৈ ওলাইছে। আপোনালোকেও এনেকুৱা কৰি খাবচোন। যোনে পলু খাই ভাল নাপায় বাকলিৰে সৈতে এনেকুৱা বনাই খালে খুব ভাল লাগে। এয়া মই পলুখিনি ধুনীয়াকৈ ওলাই ল'লোঁ। এইবাৰ এইখিনি মই আধা ভাজি ল'ম। ইয়াতে এখন টেঙা বনাম, টেঙা পিঠাগুড়ি, তাতে পলুখিনি দিম। এইখিনি মই ভাজি বনাম, মানে ফ্ৰাই নিচিনা। পিঁয়াজ জ্বালা লৈছোঁ আৰু অকণমান জিৰা দিম আৰু অকণমান কাশ্মীৰী মিৰ্চ অকণমান দিম। এইখিনি মই ভাজিৰ কাৰণে। আৰু এইখিনি টেঙা পিঠাগুড়ি বনাম মই। এয়া থেকেৰা টেঙাত তিয়াই থৈ দিছোঁ আৰু এয়া পিঠাগুড়ি লৈছোঁ। এইখিনি মই তৰকাৰী বনাম আৰু এইখিনি অকণমান আধা ভাজি ল'ম মই। প্ৰথমে পলু ভাজিখিনি মই দেখুৱাই লৈছোঁ। কেৰাহী গৰম হৈ গ'ল, এইখিনি ফ্ৰাই কৰি ল'ম। আৰু ইয়াতে নিমখ আছে, এইটো বটলত হালধি আছে, এইখিনি মই জোখমতে দি ল'ম। তেল ভালদৰে গৰম হৈ গৈছে। ইয়াতে মই পিঁয়াজ দি লৈছোঁ। পিঁয়াজ আৰু জ্বালা ভালদৰে সিজি ল'ব লাগিব। পিঁয়াজ আৰু জলকীয়া ভালদৰে সিজি গ'ল। মই ইয়াতে পলুখিনি আধা মই ইয়াতে ভাজি ল'ম। পনীৰ নিচিনা ধুনীয়া হয় খাবৰ কাৰণে। ইয়াতে নিমখ মই জোখমতে দি ল'ম। নিমখ দিলোঁ, হালধি অকণমান দিছোঁ। ধুনীয়াকৈ ভাজি ল'ম। এনেকুৱা খালে পলুখিনি যোনে পলু খাই ভাল নাপায় সিহঁতেও খাই খুব জুতি পায়। কণীৰ নিচিনা হয়, কিন্তু কণীতকৈ ইয়াৰ টেষ্টটো বেলেগ হয়, খাই খুব ভাল লাগে। এইবাৰ ইয়াতে মই জিৰা পাউডাৰ অকণমান দিম, নিদিলেও হয় অৱশ্যে। তথাপি মই স্পাইচি হোৱাৰ কাৰণে অলপ মছলা হ'লে খাই ভাল লাগিব। ভালদৰে ভাজি লৈছোঁ। যিহেতু পলুটো বইল কৰোঁতে ইয়াতে পানীৰ গাত লাগি থাকে, সেইটো কাৰণে অলপ তলাত লগা নিচিনা হৈছে। পলু প্ৰায় মোৰ সিজিয়ে গৈছে। বইল কৰোঁতে পলুখিনি সিজি গৈছে। এয়া মোৰ পলু ভাজিখিনি হৈ গ'ল। এনেকুৱা ভাজি খাই খুব ভাল লাগে। আপোনালোকেও এনেকুৱা খাই চাবচোন। অলপ কষ্ট হয়, কিন্তু
এইখিনি খালে আৰু মানুহে পাহৰিব নোৱাৰে যে পুলু খাই কিমান টেষ্টি হয়। তেতিয়া গম লাষ্টত মই এইখিনি লোকেল ধনিয়া দিলোঁ, দি মই প্লেটখনত উঠাই থৈ দিলোঁ। এইবাৰ মই ইয়াতে টেঙা তৰকাৰীখন বনাম। এয়া কেৰাহী গৰম হৈ গ'ল আৰু এবাৰ মই বাকীখিনি পুলু ভালদৰে ভাজি ল'ম। এইখিনি মই টেঙাৰ তৰকাৰী বনাম। ইয়াতে অকণমান নিমখখিনি দি দিছোঁ। এবাৰ মই পলুখিনি দি দিম। ইয়াতে মই আদা ৰচুন দিয়া নাই। মই টেঙা আঞ্জাত আদা আৰু ৰচুন নিদিওঁ। মছলা এইখিনি বেলেগ মছলা দিয়া নাই মই। মছলা একো নাই, অকল পিঁয়াজ, জলকীয়া আৰু এই বেহাৰৰ ফোৰণখিনি দিছোঁ। এবাৰ মই হালধি দি দিম। এই পলুৰ ভাজিখিনি হৈ গ'ল। এইখিনি মই উঠাই থৈ দিম। 5 মিনিট মই ধুনীয়াকৈ পিঁয়াজ, নিমখ আৰু হালধি গোটেইখিনি ভালদৰে এই পলুখিনিত মিক্স হৈ গ'ল। এইখিনি মই উঠাই থৈ দিম। এবাৰ ইয়াতে মই পানী দি দিম। এয়া মই এইখিনি ওলাই ল'লোঁ। এবাৰ ইয়াতে মই পানী দিম। জুইতে বনাইছোঁ। জুইত বনোৱা এয়া কেৰাহী ক'লা। এয়া পানীখিনি দি মই ঢাকন মাৰি থৈ দিম। এইখিনি ভালদৰে উতল আহক, তেতিয়া মই ইয়াতে পিঠাগুড়িখিনি দিম। এয়া আঞ্জাখন ধুনীয়াকৈ উতল আহিছে। এইবাৰ মই ইয়াতে পিঠাগুড়িখিনি দি দিম। এনেকুৱা যিমানখিনি পিঠাগুড়ি লাগে মই ইয়াতে দি ল'ম। প্ৰথমে মই পিঠাগুড়িখিনি সিজাই ল'ম, তাৰপিছতহে মই টেঙা দিম। টেঙা আগত দিলে পিঠাগুড়িখিনি সিজাত অলপ টাইম লাগে। পিঠাগুড়িখিনি গোটেইখিনি দি ল'লোঁ মই ধুনীয়াকৈ। এইবাৰ এইখিনি অলপ সময় 5 মিনিটমান সিজিব দিম। গুড়াখিনি দি ল'লোঁ। ইয়াতে অকণমান হালধি দিম। এনেই হালধি পলুকেইটা ভাজোঁতেও মই দিছোঁ, সেইকাৰণে এনেই কমকৈ দিলোঁ। পিঠাগুড়ি দিয়াৰ লগে লগে কি ধুনীয়াকৈ গলি গৈছে গোটেইখিনি গুড়া। আমি এনেকুৱাই দিওঁ। শুকান পিঠাগুড়ি থাকিলে হাতেৰে উতল আহিলে এক্সট্ৰা পানীত গুলি কেনে দিব দৰকাৰ নাই। ইমান ধুনীয়াকৈ ঘুটলি নামাৰাকৈ গোটেইখিনি পিঠাগুড়ি মিক্স হৈ গৈছে। যেতিয়া পানী উতল আহে তেতিয়া এনেকুৱা গুড়াখিনি দিব লাগে। 2 মিনিটমান হৈ গ'ল গুড়া দিয়া। তাৰপিছত মই ভাজি লোৱা পলুখিনি ইয়াতে দি দিলোঁ। গোটেইখিনি যেন পিঠাগুড়ি আৰু পলু আৰু ভালকৈ সিজে। এয়া পলু আৰু পিঠাগুড়ি প্ৰায় ধুনীয়াকৈ সিজি গৈছে। এইবাৰ মই ইয়াতে থৈ কৰা টেঙাখিনি তিয়াই থৈ দিছিলোঁ, 1 ঘণ্টামান হ'ল। সেইখিনি মই ইয়াতে এইবাৰ দি দিছোঁ। তৰকাৰীখন কমপ্লিট হৈ গ'ল। এইখিনি বৰ বেছি 15 মিনিটমানতে হৈ গৈছে। জুই বেছিকৈ দিছোঁ। কি ধুনীয়া হৈছে। পিঠাগুড়িখিনি গোট মাৰিছে আৰু ঘৰৰ ধনিয়া এইখিনিয়ে অকণমান দিলেও হ'ব, যিহেতু ঘৰৰ ধনিয়া, ইয়াৰ পৰা ধুনীয়া চেণ্ট ওলায়। বজাৰৰ কিনা ধনিয়াবিলাক ইমান ভাল নহয় চেণ্টবিলাক। এইখিনি মই ঘৰত খোৱাৰ কাৰণে লগাই লৈছিলোঁ। এইখিনি তৰকাৰীখন বহুত টেষ্টি হ'ব। মোৰ পলু, টেঙা পিঠাগুড়ি আৰু এই ফ্ৰাই কৰি লোৱা পলুখিনি হৈ গ'ল। আপোনালোকে কেনেকুৱা পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। অকল আপোনালোকে নিজে চালে নহ'ব, লগৰ বন্ধু বান্ধৱী, ভাই ভনী সকলোকে শ্বেয়াৰ কৰিব। তেতিয়াহে এই ৰেচিপিবিলাক সকলোৱে বনাই খাবৰ কাৰণে চেষ্টা কৰিব নিশ্চয়। আৰু এই আমাৰ ট্ৰাইবেল ৰেচিপিবিলাক
সকলোৱে জানাটো দৰকাৰ। অকল আমাৰ ট্ৰাইবেলৰে এইবিলাক খানা হৈ থকা নাই। এইবিলাক পলু বা যিকোনো আমাৰ ট্ৰাইবেল ৰেচিপিবিলাক আজিকালি বেলেগ ল'ৰা ছোৱালী বা জেনেৰেল কাষ্টৰ ল'ৰা ছোৱালীবিলাকেও খাই খুব পচন্দ কৰে, খাই খুব ভাল পায়। গতিকে আপোনালোকে সকলোকে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। সকলোৱে যাতে এই আমাৰ ৰেচিপিবিলাক ইয়াৰ সোৱাদ ল'ব পাৰে। আৰু এই পলুটো খুব পুষ্টিকাৰক, খুব ভিটামিন আছে। বহু লোকে জ্ঞানী লোকে কয় এই পলু খালে হেপাটাইটিছ বিৰ এক্সট্ৰা ইনজেকশ্যনটো ল'ব দৰকাৰ নাই, যাৰ পলু খোৱা অভ্যাস আছে। গতিকে কিমান গুণকাৰক হয়। এয়া এৰী পলু হয়। এই পলুটো এনেকুৱা মই 2 ধৰণে বনাই দেখুৱালোঁ। আপোনালোকেও খাব চেষ্টা কৰিব। গতিকে আজিলৈ আহোঁ। থেংক ইউ।